আজি শিৱসাগৰত এজনী খিলঞ্জীয়া ছোৱালীক ৰাজপথত আঁঠু কঢ়াই লৈ মাৰিছে মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে। তাৰপিছত কৈছে অংকুশ কেদিয়া বোলাটোৱে কৈছে যে শৃংখল চলিয়াক জেলত ভৰাই দিলোঁ, তহঁতি কোন? হা অংকুশ কেদিয়া শৃংখল চলিয়াক উফৰাই দিলোঁ। অংকুশ কেদিয়াক মই শৃংখল চলিয়াক উফৰি যোৱা বস্তু নহয়, উফৰি তই যাবি, আমি সময়লৈ ৰখি আছোঁ। সময়টো আহিব, বালি লৈ যি পাত বোলে শুগৰিবলৈ সেই পাত। আৰু এটা কথা, শিৱসাগৰ উপায়ুক্ত মোৰ পকেটত বুলি 1000 মানুহৰ মুখৰ আগত কৈছে। এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। শিৱসাগৰ পুলিচ মোৰ পকেটত বুলি কৈছে, এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। এটা যদি মাৰোৱাৰীৰ পকেটত শিৱসাগৰ DC থাকিবলৈ হয় তাত আমাৰ আপত্তি আছে, শিৱসাগৰ পুলিচ থাকিবলৈ হয় তাত আমাৰ আপত্তি আছে। আৰু এখন সংগ্ৰাম হ'ব। আজি দোকান বন্ধ কৰি দিছোঁ, আৰু যেতিয়ালৈকে জেল নহয় তেতিয়ালৈকে সিহঁতি দোকান খুলিব নোৱাৰে। জেলৰ পৰা জামিন লৈ আহক, তাৰপিছত দোকান খোলা নোখোলাটো শিৱসাগৰ খিলঞ্জীয়া মানুহ এটা সিদ্ধান্ত দিব।